দুৰ্গা পূজাৰ পূৰ্বে ভূমি পট্টা পাব ৰাণী চাপৰিৰ 500 কৃষকে 3500 বিঘা ভূমিৰ পট্টা দিব চৰকাৰে ইতিমধ্যে আজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰম্ভ কৰিছে ভূমিৰ জৰীপ চক্ৰ বিষয়ে পৰিদৰ্শন কৰিছে ৰাণী চাপৰি কৃষকৰ ভূমি দালালে হস্তক্ষেপ কৰিব নোৱাৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাণী চাপৰিত বাহৰ পাতিছে ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল ভূমি লেখকে মুখ্যমন্ত্ৰীৰ নেতৃত্বত লোৱা এই পদক্ষেপৰ শলাগ লৈছে ৰাণী চাপৰিৰ কৃষকসকলে চাপৰিটোত বিচৰণ কৰা বনৰীয়া মহ খেদিবলৈও চৰকাৰক আহ্বান জনাইছে কৃষকে বনৰীয়া মহৰ কাৰণে যদি কিবা এটা আমাক ভাল চিন্তা এটা কৰি মহ এটাৰ কিবা এটা ব্যৱস্থা কৰে তাৰ কাৰণে নথৈ আনন্দিত মহ প্ৰায় আমাৰ 15টামান আছে ছাৰক ইতিমধ্যে জনোৱা হৈছে ছাৰেও মানে ফৰেষ্টাৰ পঠাইছিল কিন্তু মানে সিমান সফল হ'ব পৰা নাই কাৰণ চাৰিওপিনে জংঘল হৈছে তাৰ কাৰণে সফল হ'ব পৰা নাই গতিকে কি প্ৰচেষ্টাত কালিও কথা পতা হৈছে কিন্তু কি প্ৰচেষ্টাত বস্তুখিনি অতি সোনকালে যাতে ইয়াৰ পৰা মহকেইটা আঁতৰোৱাৰ ব্যৱস্থা কৰে তাৰ কাৰণে ছাৰক জনাই যিবিলাক আমাৰ এতিয়া ভেন্দি আছে আৰু ৰঙালাও বিভিন্ন ধৰণৰ শাক আছে সেইবিলাক ৰাতিৰ ভিতৰতে আমাৰ খেতিবিলাক নষ্ট কৰে গতিকে ছাৰৰ লগত কথা চলি আছে কিন্তু মানে জংঘলৰ কাৰণে ছাৰে কৈছে কি জংঘলৰ কাৰণে অলপ সুবিধা হৈছে মানে কি প্ৰচেষ্টাত বস্তুখিনি অতি সোনকালে ইয়াৰ পৰা আঁতৰৰ ব্যৱস্থা কৰে ছাৰলৈ এইটোৱে মানে অনুৰোধ আমাৰ এই চাপৰিখন আচলতে কিমান শ বছৰ আমিতো নাজানো আমাৰ দেউতাহঁতেও জনা নাছিল গতিকে আতি পূৰ্বৰ পৰা খেতি বাতি কৰি আহিছিল কৃষকসকলে আৰু ইয়াৰ ওপৰত জীৱিকা নিৰ্বাহ বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে চিন্তা চৰ্চা নাছিলে যে ইয়াতে ৰাণী চাপৰি বা এইখন চাপৰিত যে মানুহৰ এই দখলদাৰ মাটিবিলাকক পাত্তা দিয়াৰ কাৰণে কিন্তু হঠাৎ এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে ইয়াতে মাঘ বিহুৰ দিনাখনে আহিছিল আৰু তেখেতে ঘোষণা কৰিছিল যে ইয়াতে পাত্তা দিয়া হ'ব আৰু সেই পাত্তাৰ মৰ্মে তেতিয়াৰ পৰা এই বিভিন্ন তেওঁলোকৰ এই ইতিমধ্যে ছেটেলমেণ্ট পাৰ্টি আৰু ইপিনে এই হেৰিৰ পৰা মানে মণ্ডল পাৰ্টি এতিয়া ছাৰ্ভে কৰি আছে আৰু ইতিমধ্যে পাত্তাৰ এপ্লাইও চলিছে পাত্তা প্ৰায় এপ্লাই সমাপ্ত হৈছে এতিয়া মণ্ডল ছাৰ্ভে চলি আছে আৰু আমি জানিব পৰা মতে দুৰ্গা পূজাৰ আগে আগে পাত্তা বিতৰণ কৰিব বুলি আমি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ